মাটিয়ে কৃষকৰ মূলধন আৰু আমাৰ যিখিনি ধুনীয়া আমাৰ মাটি ধুনীয়া ধৰণী আমি পাইছোঁ সেইটোৱে আমাৰ গোটেই বিশ্বমানত আমাৰ চিনাকি তো এই চিনাকি সেই মাটিতে আমাৰ ওচৰত আছে সেই আমাৰ অজস্ৰ নিউট্ৰাচিউটিকেল প্লাণ্টছ যিবিলাক নিউট্ৰিশ্যনো পায় যাৰ পৰা মেডিচিনেল ভেলু আছে আৰু সেইখিনিয়ে হৈছে আমাৰ এতিয়া ভৱিষ্যত মানুহৰ ভাল খাদ্য এই ভাল খাদ্য ইণ্ডাষ্ট্ৰিটো আমাৰ ওচৰত থাকোঁতে আমি অসমীয়া মানুহবিলাক মালিক হ'ব লাগিব আমাৰ যিটো এণ্টাৰপ্ৰেনিউৰিয়েল স্কিল তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি পলিচিবিলাক বনাব লাগিব সেইকাৰণে আমি একেলগে একগোট হৈ পেলাই কমিউনিটি এণ্টাৰপ্ৰাইজ বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যনছ বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী ছ'চিয়েল এণ্টাৰপ্ৰাইজ এনেকুৱা ধৰণৰ আমি বস্তুবিলাক কৰি সৰু সৰু যিবিলাক আমাৰ ইনিচিয়েটিভ আছে 100খন মধুসোলেঙৰ বাৰীয়ে এটা মধুসোলেঙৰ এটা আমাৰ ডিহাইড্ৰেটেড এটা হাৰ্বেল বিভাৰেজ একদম এটা উন্নত মানৰ এটা গোটেই বিশ্বমানৰ এটা প্ৰডাক্ট হ'ব পাৰে তাত কোনো আমাক ৰকেট ছায়েন্স টেকন'লজি নালাগে তাত কোনো আমাক প্ৰচেছিং ইউনিট নালাগে আমাৰ 100গৰাকী মহিলাই নিজৰ বাঁহৰ ডলাতে হওক বা বাঁহৰ চালনীতে হওক তেওঁলোকে সেই পাতটো শুকুৱাই পেলাই তেওঁলোকে এটা হাৰ্বেল টি যিটো বিশ্বৰ বহুত কাণ্ট্ৰিত বহুত ডলাৰ্ছত বিকিব পৰা যাব তেনেকুৱা ধৰণৰ আমি প্ৰডাক্ট বনাব পৰা আমাৰ সক্ষমতা আমাক ভগৱানে দিছে তো আমাৰ যি প্ৰকৃতি আমাৰ যি ষ্ট্ৰেংথ তাৰ ওপৰত থাকিব দি পেলাই আমাৰ মাটিটো আমাৰ হাততে থাকিব দি পেলাই আমি কেনেকৈ এই একেলগে এটা আমি অৰ্থনীতি আমি গঢ় দিওঁ সেইটো চিন্তা কৰাটো খুব দৰকাৰ আছে সৰু উদাহৰণ এটা দিছোঁ মোৰ লগত এতিয়া মহিলা বহুত কৃষক আছে যোনে টেঙামৰা বা মেষ্টা টেঙা বুলি কোৱা হয় লোৱাৰ আছামত সেই টেঙামৰা ফুলটো জাষ্ট ফুলটোৰ পাহিখিনি শুকুৱাই পেলাই এটা আমি চিপ এণ্ড স্লিম বুলি হাৰ্বেল এটা ড্ৰিংক বনাওঁ যিটো মানুহক খিনোৱাৰ পৰা আদি কৰি বহুত বেমাৰতো কাম দিয়ে গুলপীয়া ৰঙৰ এটা হাৰ্বেল গৰম পানীত দিলে হাৰ্বেল চাহ হৈ যায় গুৱাহাটী মহানগৰীতে সেইটো 3000 টকা কেজিত বিক্ৰী হয় তো তেনেকুৱা এটা উপায় দেখাই দিয়াৰ পিছত আমাকনো ইয়াত কিয় ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি লাগে যে আমি ট্ৰাইবেল জোন আমাৰ ধুনীয়া বায়'ডাইভাৰ্ছ জোন আমাৰ ধুনীয়া এগ্ৰিকালচাৰেল মাটিখিনি আমি ইণ্ডাষ্ট্ৰিয়েল জোন কৰি পেলাই আমি পতঞ্জলিৰ নিচিনা ইণ্ডাষ্ট্ৰি আনি পেলাই ইয়াত বহাই পেলাই আমি তেওঁলোকৰ লগত আমি হাত মিলাই পেলাই আগবাঢ়ি যোৱাতকৈ আমি চিন্তা কৰিব লাগে যে কেনেকৈ আমি প্ৰডাক্টবিলাক আমি বনাওঁ নিজে এটা ছ'চিয়েল এণ্টাৰপ্ৰাইজ হয় আৰু কেনেকৈ আমি পতঞ্জলিকো আমি বিকিব পৰা সক্ষমতা য'ত আমাৰ থলুৱা কৃষকজনৰ গোটেই মাৰ্কেটখনৰ নিজৰ ষ্টেকটো চবতকৈ আগত থাকে চৰকাৰে ইমান কৃষিৰ ওপৰত কাম কৰাৰ পিছতো কোনো কৃষকৰ ল'ৰাই কৃষক হ'বলৈ সপোন নেদেখে চিন্তা কৰিবলৈ সময় হ'ল যে আমি আমাৰ যিটো কৃষি নীতি আছে যিটো আমাৰ গোটেই বিজনেছ নীতি আছে সেইটো আমাৰ নিজৰ জোৰটোৰ ওপৰত কৰিব লাগিব উত্তৰ পূৰ্বাঞ্চল অসমৰ জোৰ হ'ল আমাৰ থলুৱা কালচাৰ থলুৱা শস্য আৰু আমি এতিয়াও এলেহুৱাকৈ থাকিব পৰা গাঁৱত আমাৰ হেপিনেছ ইণ্ডেক্সটো এতিয়া গোটেই বিশ্বৰ মানুহবিলাকক আমি কেনেকৈ ফুড প্ৰচেছিং এগ্ৰ' টুৰিজম ফাৰ্ম টুৰিজম কেনেকৈ আমি ক্ষুদ্ৰ ফুড প্ৰচেছিং ইউনিট থাইলেণ্ডৰ নিচিনা কমিউনিটি এণ্টাৰপ্ৰাইজেছ মহিলাই লৈ যোৱা কমিউনিটি এণ্টাৰপ্ৰাইজ লৈ পেলাই কেনেকৈ জিলিকাই তুলিব পাৰোঁ সেইটো চিন্তা কৰাটো চৰকাৰখনৰ বেছি দৰকাৰ আছে আৰু আমাৰ মাটিক কাৰোবাক দি দিয়া চিন্তাটো তেওঁলোকে যাতে নকৰে সেইটো আমি কৃষক হিচাপে সকলোৱে মিলি পেলাই একশ্যনৰ থ্ৰু পেলাই আমি থ্ৰু একশ্যন সকীয়াই দিয়াটো দৰকাৰ আছে এজন থলুৱা অসমীয়া কৃষক হিচাপে যোৱা 10 বছৰে থলুৱা খাদ্য থলুৱা মানুহ আৰু থলুৱা অৰ্থনীতিৰ শ্লোগান লৈ পেলাই কাম কৰি আহিছোঁ বহুতো যুৱক যুৱতীক স্কুলতে হওক কলেজতে হওক ফাৰ্মলৈ আনি গ্ৰীণ কমাণ্ডোজ তৈয়াৰ কৰিছোঁ যাতে আমি আমাৰ থলুৱা যিবিলাক আমাৰ জোৰ আছে আমাৰ প্ৰাকৃতিক যিবিলাক সম্পদ আছে সেইবিলাকৰ জোৰত কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ তাৰে কাম কৰি আহিছোঁ কিন্তু যোৱা দুদিনে যেতিয়া এই ভূমি হস্তান্তৰৰ গোটেই খেলটো দেখিছোঁ চৰকাৰৰ যিটো নতুন নীতি খুবেই ভয় খাইছোঁ য'ত আমি ভাবি আছিলোঁ যে আমি কেনেকৈ আমি প্ৰটেক্ট কৰিব লাগিব আমাৰ গোটেই বায়'ডাইভাৰ্চিটি জোন আমাৰ ৰাজ্যখন আমাৰ থলুৱা খাদ্য শস্যৰে ভৰা যিবিলাক খাদ্য ফুড ইণ্ডাষ্ট্ৰিটো যিটো ৱেলনেছ ফুড ইণ্ডাষ্ট্ৰিৰ ফিউচাৰ প্ৰডাক্টছ সেই বস্তুবিলাকক লৈ পেলাই আমাৰ থলুৱা অসমীয়া ল'ৰা কেনেকৈ আগবাঢ়ি যাব আমি চিন্তা কৰিছিলোঁ কিন্তু এনেকুৱা এটা নীতি য'ত মানে কৈছে যে থলুৱা অসমীয়া ল'ৰাৰ ভাল হ'ব আৰু তেওঁলোকে নিজৰ ভূমিত এটা ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিব পাৰিব আৰু কৰি পেলাই তেওঁলোকে আগবাঢ়ি যাব পাৰিব মই খুব শংকিত যিহেতু দেখি আহিছোঁ মই উজনি অসমৰ ল'ৰা আৰু আমাৰ ক্ষুদ্ৰ চাহ খেতি ক্ষেত্ৰতে দেখা পাইছোঁ যে যিমানখিনি অসমীয়া মানুহে খেতি কৰিছে মাটিখিনি অসমীয়া মানুহৰ কিন্তু ফাইনেন্সৰ পৰা আদি কৰি মাটিখিনি এতিয়া গুচি যোৱালৈকে পৰ্যায়ত আছে বহুতৰ
কিছুমান বহিৰাগত মানুহৰ চাহ বটলি ফেক্টৰীবিলাকৰ হাতত। তো এইটো এটা ধুনীয়া ষড়যন্ত্ৰ য'ত মানে অসমীয়া ল'ৰাবিলাকৰ সহায় কৰা বুলি কৈ পেলাই আমি আমাৰ যিবিলাক থলুৱা সম্পদ আছে সেইবিলাক আমি কাৰোবাৰ হাতত গতাই দিবলৈ আমি এইটো এটা ষড়যন্ত্ৰ কৰা বুলি মই এজন কৃষক হিচাপে আৰু মোৰ লগত বহুত কৃষক যিসকলে কাম কৰি আছে তেওঁলোকে অনুভৱ কৰিছে যে এইটো এটা কেনেকৈ আমাৰ কৃষিভূমিবিলাকক এটা ইণ্ডাষ্ট্ৰিয়েল জ'নলৈ ট্ৰেন্সফাৰ কৰা হওক তাৰ বিষয়ে চিন্তা ধাৰণা কৰা এটা ৰাস্তা তেওঁলোকে উলিয়াই পেলাইছে। এটা ডেঞ্জাৰ মই দেখা পাওঁ এজন কৃষক হিচাপে, যেতিয়া মানে কি হয় ধৰি লওক এইটো যেনেকৈ আজি কোৱা হৈছে যে আমাৰ ক্ষুদ্ৰ যিবিলাক আমাৰ অসমীয়া ল'ৰা আছে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ কিছুমান স্থাপন কৰিব পাৰিব আৰু তেওঁলোকৰ নিজৰ মাটিতে কৰিব লাগিব, তেওঁলোকে নিজে ডিক্লেয়াৰ কৰিব পাৰিব। মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিঙত বহুত তেনেকুৱা ধৰণৰ স্কিম আছিলে য'ত আমাৰ প্ৰচেছিং ইণ্ডাষ্ট্ৰীবিলাক আমি ইয়াত বঢ়াব পৰা কিছুমান বহুত ধুনীয়া স্কিম আছে। 70% 50% তেনেকুৱা ছাবচিডি থাকে। তো ছাবচিডিবিলাক কি হয়, বেক এণ্ডেড ছাবচিডি হয়। তো প্ৰথমতে বেংকৰ পৰা লোন ল'ব লাগে, ঋণ ল'ব লাগে। এতিয়া আমাৰ বহুত এনেকুৱা থলুৱা উদ্যমী যিমানখিনি যুৱক যুৱতী আছে তেওঁলোকে সেই বেংকৰ ঋণ ল'বলৈ যিটো 50% বা 30% যিটো বেংকৰ লোন হয় সেইটোৰ কোলেটাৰেলছ দি পেলাই তেওঁলোকে নিজে কৰিবলৈও তেওঁলোকৰ সক্ষমতা নাই। বহুত জেগাতো এনেকুৱা হৈছে মাটিৰ পটাও আমাৰ ওচৰত নাই যাতে আমি সেইবিলাক কোলেটাৰেল হিচাপে দি পেলাই আমি বেংকৰ লগত সেই ছাবচিডি স্কিমটো ল'ব পাৰোঁ। তো তেনেকুৱা অৱস্থাত মই মোৰ 10 বছৰ অভিজ্ঞতা দেখা পাই আহিছোঁ যে তেনেকুৱা অৱস্থাত বহুত থলুৱা আমাৰ উদ্যমী ব্যক্তিসকলে বহিৰাগত কিছুমান কোম্পানীয়ে হওক বা বহিৰাগত কিছুমান ফাইনেন্সাৰৰ লগত তেওঁলোকে একেলগ হৈ পেলাই ইণ্ডাষ্ট্ৰিটো স্থাপন কৰে য'ত লাহে লাহে সেই বহিৰাগত মানুহজনৰ আমাৰ গোটেই ৰিচোৰ্চৰ ওপৰত, আমাৰ মাটিৰ ওপৰত, আমাৰ নিজৰ উদ্যমী ব্যক্তিজনৰ ওপৰতো তেওঁলোকৰ কণ্ট্ৰলটো আহি যায়। তো এইটো এটা ধুনীয়া প্লেনিং য'ত দেখুওৱা হৈছে যে আমাৰ অসমীয়া ল'ৰাবিলাকৰ ভাল হ'ব, কিন্তু এইটোও হৈছে যে তাত বহুত সুবিধাবাদী যিবিলাক বেলেগ বহিৰাগত মানুহ আছে যোনে উত্তৰ পূৰ্বাঞ্চলৰ ঢেকীয়া শাকৰ পৰা আপোনাৰ মানিমুনি শাকৰ পৰা একদম যিমানখিনি নিউট্ৰাচিউটিকেল প্লাণ্টছ আছে বা নিউট্ৰাচিউটিকেল যিমানখিনি আমাৰ ফুড আইটেমছ আছে সেইবিলাকৰ ওপৰত যাৰ চকু আৰু যোনে বুজি পাইছে যে পোষ্ট ক'ভিড সেইবিলাকে ইউৰোপৰ আৰু গোটেই ৱৰ্ল্ডৰ ৱেলনেছ ফুড ইণ্ডাষ্ট্ৰী মেইন প্ৰডাক্ট। তো সেইখিনিক কেনেকৈ তেওঁলোকে গ্ৰেপ কৰিব পাৰিব তাৰ এটা ধুনীয়া ষড়যন্ত্ৰ আৰু সেইটো কাৰণে তেওঁলোকক এক্সেছ লাগে আৰু এইটো এটা ধুনীয়া পৰিকল্পনা কৰিছে য'ত তেওঁলোকক এটা এক্সেছ দিয়া সুবিধা কৰি দিছে। তো এইটো গভৰ্ণমেণ্টক মই কওঁ যে তেওঁলোকক ৰেড কাৰ্পেট ৱেলকাম দিয়াতকৈ থলুৱা কমিউনিটি এণ্টাৰপ্ৰাইজ, ছ'চিয়েল এণ্টাৰপ্ৰাইজ, ফুড প্ৰচেছিং ইউনিট, সেই আমাৰ যিবিলাক থলুৱা প্ৰচেছিং বিদ্যা আছে আমাৰ একদম গাঁৱৰ মহিলাখিনিৰ লগত সেইখিনিক লৈ পেলাই এটা ষ্টৰি ক্ৰিয়েট কৰি পেলাই প্ৰডাক্টটো কেনেকৈ মাৰ্কেটলৈকে লৈ যাব পাৰে। যি মডেলত আমি স্প্ৰেড নৰ্থ ইষ্টে বহুত ক্ষুদ্ৰ এটা সৰু আমি এটা মডেল ক্ৰিয়েট কৰি পেলাই আমি কাম কৰি আছোঁ, কিন্তু আমি বিশ্বমানৰ প্ৰডাক্টৰ বা বিশ্বৰ গোটেই বেলেগ মানুহৰ লগতো যোগাযোগ আমি স্থাপন কৰিব পাৰিছোঁ সৰু ইনিচিয়েটিভবিলাকে। তেনেকুৱা ধৰণৰ কামবিলাক আমি কৰা দৰকাৰ আছে।